পাৰি। কৃষ্ণ এইখিনিতে আৰু বৰ সুন্দৰ কেইটিমান কথা কৈছে যে লাষ্টত মা লক্ষীয়ে গৈ প্ৰভু ভগৱন্তক বৰমালা পিন্ধালে। প্ৰভু ভগৱন্তক বৰমালা পিন্ধোৱাৰ আগতে তেওঁ কি কৰিছে? প্ৰভুৰ চৰণ ধূলি শিৰত লৈছে। চৰণৰ ধূলি লৈলা শিৰে তুলি অনেক শুশ্ৰূষা কৰি লক্ষ্মীৰ ভকতি দেখিয়া প্ৰণতি তুষ্ট ভৈলা দেৱহৰি। এতিয়া আমাৰ ভকতিবিলাকো তেনেকুৱা হ'ব লাগিব যে ভগৱন্তক আমি সন্তুষ্ট কৰিব পাৰিব লাগিব। এতিয়া লক্ষীয়ে বহুত ধন ধান দিছে নেকি? বিয়াৰ সময়ত দিয়া নাই। কি দিছে? একমাত্ৰ প্ৰেম ভাৱনা আৰু ভক্তি। আৰু ভগৱন্তই সেয়াহে বিচাৰে আপোনাৰ মোৰ পৰা। প্ৰভু ভগৱন্তই কৈছে যে হৃদয়ত প্ৰেম ভাৱনা নাই, সদ্ভাৱনা নাই, তেতিয়াহ'লে কি বুলি কৈছে? হিমতে অভক্তৰ দ্ৰব্য নলসকলে যেন শিমলুৰ তোলা পৰি থাকে তলে। আপুনি সৎ হৃদয়েৰে, সৎ ভাৱনাৰে, সভক্তিৰে যদি এটকা এটাও দিছে ভগৱন্তৰ কাৰণে, সেয়াও বহুত, হয়নে বাৰু? কিন্তু অহংকাৰ কৰি পেলাই যদি আপুনি বস্তু দান কৰিছে, ভগৱন্তক অৰ্পণ কৰিছে, তেতিয়াহ'লে তাৰ পৰা কিন্তু বৰ বেছি লাভ নহ'ব। দান কৰিলে লুকুৱাই কৰিব লাগে, তেতিয়া পুণ্য বাঢ়ে। দান যদি দেখুৱাই পেলাই দান কৰে তেতিয়াহ'লে পুণ্য কমে বুলি কৈছে। লুকুৱাই দান কৰিলে পুণ্য বাঢ়ি বাঢ়ি গৈ থাকে। সেইকাৰণে দানত বহুত ডাঙৰ ৰহস্য আছে, তত্ত্ব আছে। দানম দুৰ্গতি নাশনম, সেই বুলি কৈছে। কিয়? কাৰণ সেই দান কৰিলে আমি সোঁ হাতে দিলে বাওঁ হাতে গম পাব নেলাগে। তেনেধৰণে আমি দান কৰিব লাগে। আৰু দানত পুণ্য আছে, যদিও আমি গতি পাব নোৱাৰো, কিন্তু পুণ্য আছে, বহুত পুণ্য আছে। এতিয়া এই নামঘৰ ভাগ এটা সময়ত হয়তো চাগে বাঁহৰ খুটা খেৰী ঘৰ আছিলে, নহয়নে? ভকতসকলে, সাধু সন্তসকলে এটকা দুটকাকৈ দান কৰি কৰি আজি যুগৰ লগত মিলিব পৰা কৰিলে। টাইলছ লাগিলে, ওপৰত টিংপাত লাগিলে, হয়নে বাৰু? যুগৰ লগত মিলিব পৰা কৰিলে। কি হৈছে? ভকতসকলে দান কৰিছে আৰু সেই দানৰ পৰা পুণ্য অৰ্জন হৈছে। এতিয়া আৰু এটা সৰু কাহিনী আমাৰ মনত পৰিছে এইখিনিতে। এতিয়া আমাকতো কৈয়ে আছে যে মৰোতে একো লগত নিব নোৱাৰো, পুণ্য আৰু পাপহে নিব পাৰো, হয়নে? আমি এতিয়া পুণ্য আৰু পুণ্য কেনেকৈ লৈ যাব পাৰিম, এই কথাটো এই কাহিনীটোত সোমাই আছে। যে এদিন কি হ'ল, এজন ব্যৱসায়ীয়ে এনেধৰণে সন্ত সংগৰ সংগতি পালে। তাতে সেই সন্তজনে কৈ আছিলে ভাগৱত কথাত, বোলে সেই নৰসকল, কৃষ্ণ, সেই সন্তসকলে কোৱা শুনিলে, বোলে হেয়া নৰসকল, লগত একো নিব নোৱাৰা, আহিছিলা অকলে, যাব লাগিব অকলে, কিন্তু লগত পাপ আৰু পুণ্যহে নিব পাৰিবা, লগত একো নিব, ধন সম্পদ একো নিব নোৱাৰিবা। এই কথাটো সেই ব্যৱসায়ীজনৰ মনত লাগি গ'ল। তেওঁ মনত চিন্তা কৰি আছে, ঘৰলৈ গৈ চিন্তা কৰি আছে, এই সাধুজনে মিছা কথা কৈছে, তেওঁৰ ওচৰত নাই সেইকাৰণে এই বুলি কৈছে। কেলে নিব নোৱাৰিব? পাৰিব, মোৰ ওচৰততো আছে, গতিকে তেওঁৰ ওচৰত নাই সেইকাৰণে সেই বুলি কৈছে। তথাপিতো কিন্তু তেওঁ ভাবি আছে ভাবি থাকোতে তেওঁ কি কৰিলে, সেই অঞ্চলটোত ৰাইজসকলক গোটাই পেলাই তেওঁ মিটিং কৰিলে। কৰি পেলাই তেওঁ কৈছে যে মোৰ মনত সংশয় আছে আৰু মোৰ এটা ব্যৱস্থা আছে, সেই ব্যৱস্থাটো কোনোবাই যদি সমাধান কৰি দিব পাৰে তেতিয়াহ'লে মই তেওঁক বহুত ধন দিম। বোলে ব্যৱস্থাটো কি? তেতিয়া কৈছে বোলে মোৰ ব্যৱস্থাটো এইটোৱেই যে মই মৰিলে যাতে মই সকলো বস্তু লগত লৈ যাব পাৰো। এতিয়া কি কৰে, হয়নে? ডাঙৰ ডাঙৰ পণ্ডিত বিলাক আহিলে, ডাঙৰ ডাঙৰ পণ্ডিতসকল আহি তেওঁক কথাটো সুধিলে, কোনো একো উত্তৰ দিব পৰা নাই। কেনেকে নিব বাৰু আপোনাৰ ভাবে কওকচোন? মৰিলে জানো লগত বস্তু নিব পাৰে? লগততো একো নিব নোৱাৰে। তেতিয়া কি হ'ল, তেনেকে থাকোতে এজন পৰম সন্ত আৰু সাধুৱে এই কথাটো গম পালে, আধ্যাত্মিকতাৰ লগত জড়িত আছিলে তেওঁ। গতিকে তেওঁ আহি পেলাই সেইজনক ক'লেহি, বোলে মই তোমাৰ ব্যৱস্থাটো কৰি দিব পাৰিম। বোলে পাৰিবা? হয় পাৰিম। বোলে কেনেকৈ? তেতিয়া কৈছে, কৃষ্ণ, আহক কৃষ্ণ। তাৰপিছত তেওঁ কৈছে, বোলে সেই
তুমি কথা এটা শুনাচোন, তুমি কেতিয়াবা আমেৰিকালৈ গৈছানে? বোলে গৈছো। তাত বোলে কি চলে? মানে পইচাটোৰ কথা কৈছে। তাত কি চলে? তাত বোলে ডলাৰ চলে। ভাৰতীয় পইচা নচলে? বোলে নচলে, তাত ডলাৰহে চলে। বোলে বাকী ৰাষ্ট্ৰবিলাকত বোলে তাতো তাৰ পইচাহে চলে, ইয়াত মানে ভাৰতীয় পইচা তাত নচলে। তেতিয়াহ'লে বোলে এইটো পইচা এটা দেখুৱাইছে, হয়নে? এই পইচাটো তাত চলিবনে? বোলে নচলে। কি চলিব? ডলাৰ চলিব। তাৰমানে ইয়াত বেংকত জমা কৰি দিয়া হ'ব আৰু তাত ডলাৰ হিচাপত পাই যাব। এইটো দৰ্শন। এতিয়া তেওঁ ক'লে বোলে সেই মহাত্মা, তোমাৰো অৱস্থাটো সেইটোৱে। তুমি এই সমস্ত ধন সম্পদখিনি পইচা হিচাপত, নগদ হিচাপত নিব নোৱাৰা। কাৰণ ভগৱন্তৰ তাত ধন সম্পদৰ হিচাপ নহয়। ভগৱন্তৰ তাত কি হিচাপ হয়? পুণ্য নামৰ টোপোলাটোৰ হিচাপ হয়। অৰ্থাৎ তুমি অৰ্জন কৰা ধন ধান সমস্ত টকা পইচাখিনি ভাল কামত খৰচ কৰা, পুণ্য কামত খৰচ কৰা, অসহায়জনক সহায় কৰা, তাৰ পৰা যিখিনি পুণ্য হ'ব সেই সমস্ত পুণ্যখিনি তুমি লগত লৈ যাব পাৰিবা। যেনেধৰণে এই পইচাটো ইয়াত নচলে, তাতো সেইটো ধন সম্পদ নচলে, পুণ্যৰ টোপোলাটোহে, পুণ্যৰ পইচাটোহে চলে। তেতিয়া তেনেকে ধৰণে কৈ দিলত সেই মহাত্মাজনে এই পৰম জ্ঞান পাই তেওঁ মানে এই ভাল কৰ্মখিনিত আগবাঢ়িবলৈ ধৰিলে। গতিকে আমি বাৰু ইমান সময় কিনকিনীয়া বৰষুণ দি থাকিলো। এতিয়া আৰু আপোনালোকক মনোৰঞ্জন দিবৰ কাৰণে আমাৰ হৰিকান্ত প্ৰভু আহিছে। গতিকে আপোনালোকৰ চৰণত সেৱা জনাই কোটি কোটি ঘোঁৰা অপৰাধনীতে কৰো আমি দুৰাশয়। হে হৰিমুখ দাস হেনো মানি ক্ষমিউক কৃপাময়, ক্ষমিউক কৃপাময়। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ।